फायरिंग कर रहे हैं वो लोग। हाँ, बोला कि शायद मुस्लिम नहीं है, उसने उसको गोली मार दी। आप लोग कहाँ से आए हो? कहाँ से आए आप लोग? आपके बच्चे कुछ नहीं करेंगे। পেহেলগামৰ ঘটনাক লৈ কিছু বিস্ফোৰক তথ্য লাহে লাহে পোহৰলৈ আহিছে। এই ঘটনাই এনে এক তথ্য, এনে এক বিস্ফোৰক তথ্য উদঙাইছে, যি তথ্য শুনিলে, যি তথ্য আপোনালোকে জানিলে আপোনালোকেও আচৰিত হৈ পৰিব, আপোনালোকেও ভাবিবলৈ আপোনালোকে বাধ্য হৈ পৰিব। কাৰণ অসমৰ, চিন্তা কৰক, অসমৰ এনে এটা আজি আমি তথ্য দিম, যি তথ্যটো আপোনালোকে জানিলে আপোনালোকেও চিন্তিত হৈ পৰিব যে আচলতে অসমত এইসকল কোন কোন এইসকল অসমতে থাকি, ভাৰততে থাকি, ভাৰতৰে মাটি, বায়ু, পানী সকলো ব্যৱহাৰ কৰি কিন্তু ভাৰতৰে ভূমিক এইসকলে লজ্জানত কৰিছে, ভাৰতকে ধিক্কাৰ দিছে, ভাৰতকে গৰিহণা দিছে। মই প্ৰথমে এখন তালিকা দেখুৱাব বিচাৰিছোঁ। এই তালিকাখন আপোনালোকে ভালদৰে লক্ষ্য কৰক। তালিকাৰ শীৰ্ষত জাবিৰ হুছেইন, একে বাহাউদ্দিন, জাবেদ মজুমদাৰ, মাহাহৰ মিয়া, মুজিহুল ইছলাম, আমিনুল ইছলাম, সাহিল আলী, মাজহাৰ মিয়া, মুকছিদুল আলম, সুমন আলম মজুমদাৰ, জাৰিফ আলী, মুস্তাক আহমেদ উৰফে চাহেল, বক্তাৰ হুছেইন বৰভূঞা, ইমৰান হুছেইন বৰভূঞা। পুনৰবাৰ মই তালিকাখন আপোনালোকক দিম। এই তালিকাখন আপোনালোকে চাই লওক। এইকেইজন কোন হয়, এইকেইজন সেই বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। বিগত ৪৮ ঘণ্টাত পেহেলগামৰ ঘটনাক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে। বিতৰ্কিত মন্তব্য কৰি এই কেইজন ব্যক্তি গ্ৰেপ্তাৰ হৈছে আৰু ইয়াৰ পাছতেই এতিয়া চৰ্চা হৈছে যে কোন এইসকল লোক আৰু কিয় পাকিস্তানৰ সমৰ্থনত অসমত থাকি মন্তব্য প্ৰকাশ কৰিছে। সমগ্ৰ বিষয়ক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ সকিয়নি দিছে, কঠোৰ নিৰ্দেশ দিছে অসম আৰক্ষীক যে অসমত থাকি যিসকল লোকে পাকিস্তানক সমৰ্থন কৰিব, যিসকল লোকে ভাৰতৰ বিদ্বেষ মন্তব্য প্ৰকাশ কৰিব, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব, তেওঁলোকক কৰায়ত্ব কৰা হ'ব, লগে লগে তেওঁলোকক জেললৈ পঠোৱা হ'ব। আৰু সেয়াই এতিয়া একশ্যন আৰম্ভ হৈছে আৰু বিগত ৪৮ ঘণ্টাত ১৪ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। আৰু সেই তালিকাখন আমি অৱগত কৰিছোঁ। এইখন অসমতে থাকি, এইখন অসমৰে বায়ু, মাটি, পানী ব্যৱহাৰ কৰি ইয়াতে থাকি এই দেশকে কিন্তু অপমান কৰে, এই দেশৰে বিৰোধিতা কৰে আৰু এনে লোকৰ শাস্তি হোৱাটো আমি বিচাৰোঁ। অসম আৰক্ষীকো দাবী জনাইছোঁ যে এনে লোকৰ শাস্তি হ'ব লাগে।